ফ্ৰেণ্ডছ কেনে আছে আশা কৰিছোঁ ভালেই। আপুনি চাই আছে আপোনাৰ প্ৰিয় চেনেল আছামিজ ইউটিউব আৰু মই শ্বাহজান আহমেদ আছোঁ আপোনাৰ লগত। এই ভিডিঅ'টোত আপোনাক শিকাম যে আপুনি এইটো নটিফিকেশ্যন কেনেকৈ সেট কৰিব। কিন্তু তাৰ আগতে জানি লওক যে আপুনি আপোনাৰ মোবাইলৰ এই নটিফিকেশ্যনটো সেট কৰিলে কি হ'ব। ধৰি লওক আপুনি সকলো মানুহেই এণ্ড্ৰইড মোবাইল বা স্মাৰ্টফোন ব্যৱহাৰ কৰে আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু সেই মোবাইলত বিভিন্ন ধৰণৰ এপ্লিকেশ্যন ইনষ্টল কৰি ৰাখে আৰু নেটত যেতিয়া কানেকশ্যন হোৱাৰ লগে লগে সকলো ধৰণৰ নটিফিকেশ্যন আহিবলৈ ধৰে আৰু সেই সময়ত আপুনি কৰিব বিচৰা কামটোত নটিফিকেশ্যন স্কিপ কৰিব নে আপোনাৰ নিজৰ কামটোই কৰিব। তেনেকুৱা ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। অযথা যিবিলাক নটিফিকেশ্যন আছে সেইবিলাক যাতে আপোনাৰ মোবাইলত তেনেকৈ নাহে, আপুনি ডিষ্টাৰ্বৰ সন্মুখীন নহয়, সেইটো দেখুৱাম যে আপুনি কেনেকৈ কি কৰিব। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ ছেটিঙত যাব, ছেটিঙত ক্লিক কৰি দিব। তাৰপিছত আপুনি দেখিছে যদি আপোনাৰ মোবাইলত এনেকুৱা এই নটিফিকেশ্যনটো আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি এতিয়া এইটো দেখিছে ওপৰত এই এৰ' চিনটো, আপুনি এবাৰ ইয়াতে ক্লিক কৰিলে আপুনি অল এপ দেখিছে, ব্লক, শ্ব' চাইলেণ্টলি, ন' চেনচিটিভ কণ্টেণ্ট, অন লক স্ক্ৰীন, নেভাৰ শ্ব' অন লক স্ক্ৰীন, অভাৰৰাইডেজ ডু নট ডিষ্টাৰ্ব। প্ৰথমটো হৈছে যে আপুনি যেতিয়া অল এপ কৰে আপোনাৰ সকলো এপ ইয়াত আহিব। ব্লক কৰি থ'লে সকলো এপৰটো ব্লক হ'ব। শ্ব' চাইলেণ্টলি মানে আপোনাক কোনো ধৰণৰ শব্দ নিদিয়াকৈ আহি থাকিব। ন' চেনচিটিভ কণ্টেণ্ট, ন' লক স্ক্ৰীন মানে লক হোৱাত এনেকুৱা আপোনাৰ হৈ থাকিব। মই এইটো অল এপত মই ক্লিক কৰিলোঁ, এনেকুৱা আপোনাৰ প্ৰত্যেকটো এপ আছে। এতিয়া ধৰি লওক আপুনি যদি অল কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ হয়তো কিছুমান ধৰি লওক যেনিবা আপোনাৰ জিমেইল, এইটো আপোনাৰ খুব ইম্পৰ্টেণ্ট আৰু আপোনাৰ মেছেজ এপটো থাকে, সেইটো এপত আপোনাৰ প্ৰাইভেট কিছুমান মেছেজ আহিব পাৰে। যেনিবা ধৰি লওক এইটো জিমেইলত ক্লিক কৰিলোঁ, এতিয়া আপুনি এইটো দেখিছে নেভাৰ শ্ব' নটিফিকেশ্যন ফ্ৰম দিছ এপ, মানে এই জিমেইল এপৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন মোৰ ওচৰত নাহে, কিন্তু বেলেগ কোনোবাই যদি পঠায় সেইটো আহিব। যদি এইটো আপুনি এনেকৈ অন কৰি থৈ দিয়ে তেতিয়াহ'লে এই এপত যিবিলাক কেতিয়া কি হয় সকলো ধৰণৰ আপোনাৰ নটিফিকেশ্যনটো আহি থাকিব। ঠিক তেনেকৈ প্ৰত্যেকটো এপতে আপোনাৰ এনেকুৱাই হ'ব। ধৰি লওক আপোনাৰ হোৱাটছআপ, ফেচবুক, টুইটাৰ ইত্যাদি সকলোতে। এতিয়া আপুনি একদম ওপৰত দেখিছে গিয়াৰৰ এইটোত যদি আপুনি ক্লিক কৰে ইয়াতে দেখিছে অন দ্য লক স্ক্ৰীন। এতিয়া তলত দেখিছে শ্ব' অল নটিফিকেশ্যন কণ্টেণ্ট, ইয়াতে যদি আপুনি ক্লিক কৰে ডণ্ট শ্ব' নটিফিকেশ্যন অল, আপুনি যদি ওপৰতটোত ক্লিক কৰি দিয়ে আপোনাৰ কোনো নটিফিকেশ্যন নাহে। শ্ব' অল নটিফিকেশ্যন যদি আপুনি পুনৰাই বিচাৰে তেতিয়াহ'লে মাজৰটোত ক্লিক কৰি দিব, আপোনাৰ সকলো নটিফিকেশ্যন আহিবলৈ ধৰিব। আৰু হাইড চেনচিটিভ নটিফিকেশ্যন কণ্টেণ্ট, আপুনি যদি এই নটিফিকেশ্যনটো কৰি ৰাখে তেতিয়াহ'লে আপোনাৰ
লুকাই থাকিব, আপুনি দেখা নাপায়। তাৰ ওপৰত দেখিছে এতিয়া আপোনাৰ এইটো তিনিটা ফুটা থকা কোণাটোত আপুনি যদি ইয়াতে ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপুনি ওপৰত দেখিছে শ্ব' ছিষ্টেম। ইয়াত ক্লিক কৰাৰ লগে লগে মানে আপোনাৰ যিটো ছিষ্টেম আছে ছিষ্টেম অনুসৰি যেনেকৈ হ'ব লাগে সেনেকৈ হ'ব। আৰু তলত দেখিছে ৰিছেট এপ প্ৰেফাৰেন্স, আপুনি ইয়াত ক্লিক কৰিলে আপুনি এপটোত যি ছিষ্টেমত থাকে ঠিক তেনেকৈ আপোনাৰ হ'ব। তো এতিয়া আপুনি দেখিছে যে এইটোত মই ডন্ট শ্ব' নটিফিকেশ্যন অল এট অল এইটো মই কৰি ৰাখিছোঁ কাৰণে মোৰ মোবাইলত কোনো ধৰণৰ নটিফিকেশ্যন নাহে। যদি আপুনিও কৰিব বিচাৰে কৰিব পাৰে। আৰু আপুনিতো বুজি পাইছেই যে প্ৰত্যেকটো এপৰ লগতো আপুনি কৰিব পাৰে। তো বন্ধুসকল, যদি আপুনি আমাৰ এই চেনেলৰ নতুন দৰ্শক যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপুনি নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। তলত ভিডিঅ'টো দেখিছে ৰঙা আখৰেৰে লেখা ছাবস্ক্ৰাইব, তাত ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনাক বুজাত কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব, মই আপোনাক স্পেচিয়েলি হিচাপত বুজাই দিয়াত চেষ্টা কৰিম। এতিয়া আপুনি দেখিছে যেনেবা এনেকুৱা আছে ফেচবুক, মই ইয়াতে ক্লিক কৰিলোঁ। ফেচবুকতো মোক ব্লক অল এইটো অফ কৰি দিছোঁ। মোৰ ফেচবুকৰ নটিফিকেশ্যন নাহে, আকৌ অন কৰি দিলে আহিব। এতিয়া আপুনি সকলো কথাই বুজি পালে, প্ৰত্যেকটো এপতে আপুনি এনেকৈ কৰিব পাৰিব। তো বন্ধু, আজিৰ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী ভিডিঅ'ত নতুন বিষয় লৈ নতুন কিবা এটা লৈ পুনৰ লগ পাম। তেতিয়ালৈকে আপুনি ভালেই থাকক, সুখেই থাকক। বাই বাই।